হয় নিশ্চয়কৈ ক'ব লাগিব আজি হিন্দু সনাতনী ধৰ্মাৱলম্বী লোকসকলৰ যি মহাপ্ৰভু শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ পালন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰামদিয়া হস্তৰ ৰাইজগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা হনুমান জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয়টো দিন লোকে লোকাৰণ্য পৰিৱেশ ভক্তিৰ ৰসত বিলীন হৈছে ৰামদিয়াত আৰু যিহেতুকে ৰাজ্যৰ সমান্তৰালকৈ হাজোতো হনুমান মন্দিৰসমূহত দেখা পোৱা গৈছে ভক্তিৰ ৰসত বিলীন হোৱা যিহেতুকে মই ৰামদিয়াৰ হস্তৰ ৰাইজগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এটি হনুমান মন্দিৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে ভক্তিৰ ৰসত পুৱাৰে পৰাই ভক্তসকলে ধূপ দীপ নৈবেদ্য লৈ এনেদৰে ভক্তিৰ ৰসত বিলীন হোৱা দেখা গৈছে ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰে এনেদৰে ভক্তসকল হনুমান মহাপ্ৰভু হনুমানৰ শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে ভক্তসকল যিহেতুকে মই উপস্থিত আছোঁ ৰামদিয়াত আৰু ৰামদিয়াৰ ভিন্ন প্ৰান্তৰ মন্দিৰসমূহৰ হনুমান মন্দিৰসমূহত দেখা পোৱা গৈছে ভক্তৰ লানি নিচিঙা সোঁত এই মুহূৰ্তত পুৱাৰে পৰাই ভক্তৰ লানি নিচিঙা সোঁত দেখুৱাইছোঁ লোকে লোকাৰণ্য পৰিৱেশ এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামদিয়াত আৰু ৰামদিয়া হস্তৰ ৰাইজগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এইবেলি হনুমান জয়ন্তী মহোৎসৱৰ দ্বিতীয়টো দিন এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে পুৱাৰে পৰাই ভক্তৰ লানি নিচিঙা সোঁত ধূপ দীপ নৈবেদ্য লৈ আশীষ লোৱা দেখা পোৱা গৈছে শ্ৰীচৰণত মহাপ্ৰভু শ্ৰী শ্ৰী হনুমান প্ৰভুজনাৰ কি ক'বা আজি নমস্কাৰ আটাইলৈ মই পোনপ্ৰথমতে সমূহ ধৰ্মৱান ৰাইজকে আমাৰ হস্তৰ হনুমান জয়ন্তীৰ তৰফৰ পৰা ধন্যবাদ গ্ৰহণ কৰিছোঁ লগতে আজি ৰাতিপুৱা ঠিক 6-7 বজাৰ মানৰ পৰা আমাৰ লানি নিচিঙা এটা পৰিৱেশ সৃষ্টি হৈছে বিৰাজ কৰিছে ধৰ্মীয় পৰিৱেশ এটা ৰাতিপুৱাৰ পৰা আমাৰ বৃক্ষৰোপণৰ লগতে পতাকা উত্তোলন আৰু ধৰ্মীয় যি আমাৰ ৰীতি নীতি নিয়মৰে আধ্যাত্মিক দিশ এই দিশ চলি আছে মানুহ লানি নিচিঙা এটা অৱস্থা আমাৰ দেখিবলৈ পাইছে নিশ্চয় মানুহৰ এই বছৰ বিশেষকৈ হনুমান জয়ন্তীৰ ওপৰত বিশেষ ধৰণৰ এটা মানে হেৰি আহিছে গতিকে আমি আটাইলৈ ধন্যবাদ জনাইছোঁ আৰু এনেকৈ যাতে আমাৰ মৰম যাচি থাকে সেইবাবে আমি সমূহ ৰাইজৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি কথা পাতিবলৈ যত্ন কৰিম হস্তৰ ৰাইজগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা অন্য বিষয়ববীয়াসকল আছে সভাপতি মহোদয় আমাৰ মাজত উপস্থিত আছে যিহেতুকে প্ৰতি বছৰে আপোনালোকে উদযাপন কৰি আহিছে হস্তৰ ৰাইজগড়ৰ উদ্যোগত শ্ৰী শ্ৰী হনুমান জয়ন্তী উৎসৱ যিহেতুকে আৰু এইবেলিও জ্যোতিষশাস্ত্ৰ কৈছে যে এই বৰ্ষটো এটি হনুমানৰ পবিত্ৰ দিন বা পবিত্ৰ বৰ্ষৰ দিন আৰু ভক্তসকলে বছৰ দিন যদি হনুমানৰ চলিচা কৰি মনোকামনা সিদ্ধি হোৱা পৰিলক্ষিত হ'ব জ্যোতিষশাস্ত্ৰই কোৱা কথা কি ক'ব আমাৰ 2024 চনত এই হনুমান জয়ন্তী উৎসৱটো প্ৰথমবাৰৰ কাৰণে পালন কৰা হৈছিল উদীয়মান ডেকা কেইজনমানৰ চিন্তাত এই 2024 চনত প্ৰথম যেতিয়া হনুমান মন্দিৰ এটা স্থাপন কৰি তাত পূজা ভাগ আগবঢ়ায় তেতিয়া ৰাইজৰ বিপুল সঁহাৰি পোৱা গৈছিল এই বিপুল সঁহাৰিৰ প্ৰতি সঁহাৰি জনাই এই বৰ্ষত আমি আকৌ মানে নতুন উদ্যমেৰে এই উৎসৱটি পালন কৰিবলৈ আমি হস্তৰ ৰাইজগড়হে আগবাঢ়িছোঁ এতিয়া আমি দেখিছোঁ মানুহৰ বিপুল সমাদৰ যে জ্যোতিষশাস্ত্ৰৰ যিটো মানে কথা এই জ্যোতিষশাস্ত্ৰৰ কথাখিনি যেন ফলিয়াইছে আমাৰ এই উৎসৱটিত এতিয়া মানুহৰ যিটো লানি নিচিঙা সোঁত বৈছে আমি জ্যোতিষশাস্ত্ৰৰ কথাখিনি যেন আমাৰ ফলিয়াইছে তাকে আমি ধাৰণা কৰিছোঁ সেয়েহে সমূহ ভক্তবান ৰাইজক আমি সম্ভাষণ জনাইছোঁ পূজা মণ্ডপত উপস্থিত হৈ তেওঁলোকে ভোট গ্ৰহণ কৰি আগন্তুক যি উৎসৱ পালন কৰিম তেওঁলোকৰ ভৱিষ্যতেও আমি সহায় সহযোগিতা কামনা কৰিছোঁ নিশ্চয়কৈ সভাপতি ডাঙৰীক আমি ধন্যবাদ জনাইছোঁ দেখুৱাইছোঁ ভিতৰৰ পৰিৱেশ এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে লোকে লোকাৰণ্য পৰিৱেশ হনুমান বন্দনাৰে এনেদৰে ভক্তিৰ ৰসত বিলীন হৈছে পুৱাৰে পৰাই লোকে লোকাৰণ্য পৰিৱেশ দেখুৱাইছোঁ ৰামদিয়া হস্তৰ ৰাইজগড়ৰ অনুষ্ঠিত হোৱা এইবেলি যি দ্বিবাৰ্ষিক মহাপ্ৰভু শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ দেখুৱাইছোঁ দ্বিতীয় দিনৰ কাৰ্যসূচী যিহেতুকে পবিত্ৰ এটা দিন পবিত্ৰ ক্ষণত আহি আমি উপস্থিত হৈছোঁ বিধি পাৰ নোপোৱা বাট আৰু লোকে লোকাৰণ্য পৰিৱেশ ইতিমধ্যে আমি দেখুৱাইছোঁ লোকে লোকাৰণ্য পৰিৱেশ হনুমান বন্দনাৰে এনেদৰে ৰামদিয়াৰ হস্তৰ ৰাইজগড়ৰ অনুষ্ঠিত হোৱা হনুমান বন্দনাৰে মুখৰিত হৈছে ৰামদিয়াৰ হস্তৰত উদ্যোগত অনুষ্ঠিত হোৱা হনুমান মন্দিৰ প্ৰাংগণত আমি সেই পৰিৱেশ দেখুৱাইছোঁ ভক্তিৰ ৰসত বিলীন হৈছে যেন আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামদিয়াত আৰু সেই পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে এগৰাকী সচেতন ব্যক্তি এনেদৰে হনুমান চলিচাৰে উদযাপন কৰি আছে হনুমান বন্দনা দেখুৱাইছে এই মুহূৰ্ত
আজি এটা পবিত্ৰ দিন, কি ক'বা আজি এই মুহূৰ্তত? সঁচাকৈ আমাৰ ৰামদিয়াৰ গৌৰৱ যে আমাৰ ৰামদিয়াত হনুমান মন্দিৰ বনোৱাৰ কাৰণে খুব ভাল কথা হৈছে। কাৰণ ৰামদিয়া নামটোত ৰামৰ লগত জড়িত থকা বুলি ক'ব পাৰি। আৰু ৰামক একান্ত মনেৰে এই হনুমন্ত প্ৰভুই ভক্তিভাৱ কৰিছিল। আৰু এটা সময়ত এই হনুমানেই পৃথিৱীত সকলো ক্ষেত্ৰতে জয় হৈছিল। আনকি এদিনাখন কিবা গুৰুৰ কথাত ৰামচন্দ্ৰই গুৰুৰ কথা মতে হনুমানক কাঁড় মাৰি বধ কৰিবলৈ ওলাইছিল। কিন্তু ৰাম নাম জপ কৰি থকা কাৰণে হনুমানক একো কৰিব নোৱাৰিলে। সেয়েহে হনুমানক আমি সকলোৱে মানিব লাগে আৰু হনুমান চালিসা পঢ়িবও লাগে, ভক্তি কৰিব লাগে। ভক্তি হ'লেহে মানুহে আগুৱাই যাব পাৰিব। আৰু মানুহক অকল মহাজন হ'লেই নহ'ব, মহাজন হ'ব লাগিব। এই মহাজন হৈছে আমি যি শাস্ত্ৰৰ পৰা মহান জ্ঞান আৰোহণ কৰিব পাৰোঁ, সেইটোহে মহাজন আচলতে। এইখিনিয়ে মোৰ ক'বলগীয়া। কৃষ্ণ। যিহেতুকে এইবুলি কোৱা হৈছে যে 2025 বৰ্ষতো জ্যোতিষশাস্ত্ৰই কোৱা অনুসৰি পবিত্ৰ এটা দিন। আৰু এই বছৰটো হনুমান চলিচাৰে যদি পবিত্ৰ মন জপ কৰে ভক্তৰ মনোকামনা সিদ্ধি হ'ব বুলিও কৈছে, কি ক'ব এই ক্ষেত্ৰত? ঠিক। আচলতে কথা হৈছে ভক্তি যদি ভগৱন্ত প্ৰভুৰ ওচৰত ৰাখে বা তেওঁৰ নাম গুণ ৰাখি থাকে, আমাৰ যি নৌকা, আমাৰ গাৰ দেহাৰ নৌকা, সেই নৌকাৰ বৈঠাবিলাক আচলতে ভগৱন্তই চলাব আমাক য'ত যেনেকৈ নিব লাগে। আৰু কেতিয়াও বিপদত পৰিব নালাগে ভগৱানক যদি মানি চলা হয়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আজি এই পবিত্ৰখনত এতিয়া হনুমান চলিচা যদি আপোনাৰ মন্ত্ৰস্বৰণ শুনাব পৰা যায়। হে ৰাম অ গোবিন্দ গৰুধ্বজ হে দীন বন্ধু অ গুণ নিধি দামোদৰ কৰুণাৰ সিন্ধু আৰু মাধৱ শ্ৰীধৰ হৃষিকেশ জগন্নাথ হে কৃষ্ণ কমলাপতি দ্বাৰিকাৰ নাথ সীতাপতি ৰঘুপতি শ্ৰীপতি যদুপতি অ বৈকুণ্ঠৰ অধিপতি অগতিৰ গতি তৈলোকৰ পতি লক্ষীপতি ভগৱান অসংকট মূৰ কৰা পৰিত্ৰাণ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এয়া দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ। এনেদৰে এনিভাৰ্চেড 24 দৰ্শালত দেখুৱাইছোঁ এনেদৰে লোকাউন্ন পৰিৱেশ। যিহেতুকে আজি এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত ৰামদিয়াৰ ভিন্ন প্ৰান্তৰ হনুমান মন্দিৰসমূহতো দেখা পোৱা গৈছে ভক্তৰ লানি নিচিং আহত। পুৱাৰে পৰা ভক্তসকলে ধূপ দীপ নৈবেদ্য লৈ এনেদৰে পুৱাৰে পৰা ভক্ত মহাপ্ৰভু হনুমানৰ শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা হৈছে। এই দেখুৱাইছোঁ লোকাউন্ন পৰিৱেশ। এনেদৰে ভক্তিৰসত বিলীন হৈছে ৰামদিয়াৰ আকাশ বতাহ আৰু হনুমান বন্দনাৰে এনেদৰে ভক্তিৰসত বিলীন হোৱা দেখা পোৱা গৈছে। এক আধ্যাত্মিক পৰিৱেশ ৰামদিয়াৰ এই পৰিৱেশ। আৰু ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24।